সংকটত ঐতিহ্য অস্তিত্ব বিপন্ন হোৱাৰ পথত কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয় বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কবি নলিনীধৰ ভট্টাচাৰ্য বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াকে ধৰি অসমৰ বহু কেইগৰাকী পুৰুধা ব্যক্তিয়ে অধ্যয়ন কৰা কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত পৰিছে এতিয়া হাতুৰিৰ কোব ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে ইতিহাস বিজড়িত এই বিদ্যালয়খন স্থানান্তৰিত কৰা হ'ব নতুনকৈ নিৰ্মিত বিদ্যালয় ভৱনলৈ একেদৰে আহোম ৰাজত্বৰ সাক্ষী বনমালী সিঙা পুল বাদুলি পুখুৰীও ইতিহাসৰ বুকুত বিলীন হোৱাৰ দিশত বিদ্যালয়তে এসময়ত আনন্দ চন্দ্ৰ বৰুৱাৰ দৰে ব্যক্তি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দৰে বিদগ্ধ পণ্ডিত সোণাৰাম চুতীয়াৰ দৰে আমাৰ শংকৰ সংঘৰ পদাধিকাৰ তেখেতসকলৰ নিচিনা ব্যক্তি ইয়াত অধ্যয়ন কৰি গৈছে আৰু তাৰোপৰি অসমৰ বিভিন্ন প্ৰান্তত দেশৰ বিভিন্ন প্ৰান্তত এই বিদ্যালয়ত অধ্যয়ন কৰি একোজন সুনাগৰিক হোৱা ব্যক্তি আছিল কিন্তু বৰ্তমান বিদ্যালয়খনৰ যি অস্তিত্বৰ সংকট আহিছে ইয়াৰ যি ইতিহাস ৰক্ষাৰ ক্ষেত্ৰত যি পদক্ষেপ ল'ব লাগিছিলে এই পদক্ষেপ নোলোৱাটো অতি পৰিতাপৰ বিষয় তাত লগতে এটা কথা ক'ব লাগিব যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত আমাৰ বাদুলি পুখুৰীকে ধৰি বনমালী পুলকে ধৰি বিভিন্ন ইতিহাস বিজড়িত যিবোৰ ৰজাদিনীয়া সম্পদ আমাৰ আছিল এই সম্পদসমূহ নিঃশেষ হৈ যাব এইবোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰতো কোনো ধৰণৰ চৰকাৰীভাৱেও পৃষ্ঠপোষকতা কৰা নহ'ল আমাৰ হেঞ্চুৱাৰবা পুখুৰীৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত কাম চলি আছে দ্ৰুতগতিত আৰু অতি সোনকালে কাকজান হেঞ্চুৱা বৰুৱা পুখুৰী এক পৰ্যটনস্থলীলৈ আমি পৰিৱৰ্তন কৰিবৰ কাৰণে চেষ্টা চলাইছোঁ কিন্তু ইয়াৰ লগতে যিসমূহ পূব যোৰহাটত থকা ঐতিহাসিক সম্পদ আছিলে এই সম্পদসমূহ চৰকাৰে হওক বা প্ৰশাসনে হওক সংৰক্ষণ কৰা বা তাক পুনৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হ'লে নিশ্চয় ভৱিষ্যতে আমাৰ যি নৱপ্ৰজন্ম তেখেতসকলে এই ইতিহাস বিজড়িত অনুষ্ঠান প্ৰতিষ্ঠান বা এই সম্পদসমূহ পালেহেঁতেন কিন্তু এতিয়া কোনো ধৰণৰ সিদ্ধান্ত নোলোৱাকৈ যি ধ্বংস কৰা হৈছে বা ইয়াৰ অস্তিত্ব বিলুপ্তি ঘটা হৈছে এই ক্ষেত্ৰত আমি যথেষ্ট দুখিত আৰু আশা কৰিছোঁ এতিয়াও যে ৰাইজ আৰু প্ৰশাসনৰ প্ৰচেষ্টাত হয়তো যে যি অস্তিত্ব আছে সেইখিনি ৰক্ষা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ স্থানীয় ৰাইজে এইসমূহ ঐতিহ্য নতুন প্ৰজন্মৰ বাবে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষক উন্নয়ন সকলোৰে কাম্য যদিও ঐতিহ্য বহনকাৰী পূব যোৰহাটৰ এনে সম্পদসমূহৰ স্মৃতি সজীৱ কৰাৰ অৰ্থে সমূহ তিয়কবাসীয়ে প্ৰতিটো দল সংগঠন অনুষ্ঠান তথা বিভাগীয় কৰ্তৃপক্ষক এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে নিউজ ডেস্ক এনি ভাৰত